उल्लेखनीय है कि डिब्रूगढ़ चाय बागान के विष्णु मंदिर प्रांगण से बजरंग दल के डिब्रूगढ़ प्रखंड के द्वारा इस सांस्कृतिक शोभा यात्रा का आयोजन किया गया। बजरंग दल के द्वारा राम भक्तों ने आज सांस्कृतिक शोभा यात्रा निकालकर डिब्रूगढ़ चाय बागान के विभिन्न स्थानों का भ्रमण किया और जय श्री राम के नारे लगाते हुए पूरे वातावरण को गुंजायमान कर दिया। आज डिब्रूगढ़ चाय बागान में एक उल्लासपूर्ण वातावरण देखने को मिला। असम के शोणितपुर जिले से प्रशांत वैश्य की रिपोर्ट। जय श्री राम। आज दिनते आमार अयोध्या श्री राम मंदिर प्रतिष्ठा होइसिले। आज 1 वर्ष सम्पूर्ण हल। এই উৎসৱ মাজতে আমি এটা ডিব্ৰুগড় খণ্ড কমিটি বজৰং দলে আজি ইয়াত এটা সাংস্কৃতিক শোভাযাত্ৰা ওলালে, লগতে ৰাম সীতা বনাই আনিছে। এই যাত্ৰাটো আমাৰ ইয়াৰ পৰা জুলীয়া বাগানলৈ যাব, তাৰপৰা আহি আমাৰ বিষ্ণুনাৰায়ণ মন্দিৰ তাতে সমাপন হ'ব, তাতে প্ৰসাদৰ ব্যৱস্থা হৈছে। জয় শ্ৰীৰাম। হয়, আমি শোভাযাত্ৰা ওলাইছোঁ আমাৰ প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা খাতে, সেইটো কাৰণে আমি ওলাইছোঁ আৰু আমি এই যাত্ৰাটো ভালকৈ আমি পালন কৰি আছোঁ আৰু ভালকৈ পালন কৰি যাম বুলি আমি এইটো আশা ৰাখিছোঁ। আৰু আমি এইটো আমাৰ ডিব্ৰুগড়ৰ পৰা জুলীয়া হাটখোলালৈকে আমি যাত্ৰাটো লৈ যাম আৰু তালৈকে আমি ঘূৰি আমাৰ মন্দিৰত আহিম বুলি আশা ৰাখিছোঁ।